হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা দেখাবলৈ গৈ আছোঁ, যিটো নেকি মই একচুৱেলি বনোৱা নাই। ভিডিঅ'টো মই বনামহে, আপোনালোকক জাষ্ট মই এটা তাৰমানে ইনফৰ্মেশ্যন এটা দিব লৈছোঁ। আৰু সেই ভিডিঅ'টো একচুৱেলি হৈছে আমাৰ যিবিলাক নেকি ধানত যিবিলাক নেকি মাইক্ৰ' নিউট্ৰেণ্ট, তাৰমানে ধানৰ যিবিলাক নেকি খাদ্য মৌলৰ তাৰমানে মেইন উৎসবিলাক ক'ৰ পৰা কেনেকৈ আহে বা তাৰ উৎপাদনবিলাক কিহৰ কাৰণে আমাৰ এচেঞ্চিয়েল হয়, ইম্পৰ্টেণ্ট হয়, আৰু তাৰ অভাৱজনিত ৰোগবিলাক কি হয়, আৰু গোটেইখিনি মই কৈ দিম আজি আপোনালোকক। আৰু আপোনালোকে চাই থাকিব, আৰু যদি ভাল পায় তাৰমানে এইটো এটা বহুত ইম্পৰ্টেণ্ট হয়। যিহেতু আমি নাইট্ৰজেন কিয় ইউজ কৰোঁ, আমি ফচফৰাছ কিয় ইউজ কৰোঁ, বা আমি MOP কিয় ইউজ কৰোঁ, এইবোৰ গোটেইখিনি কৈ দিম মই। আৰু আপোনালোকে চাই থাকিব টিল টু ইণ্ড, একেবাৰে শেষলৈ, তেতিয়া আপোনালোকে বুজি পাব কিয় আমি জিংক ইউজ কৰিব লাগে, বা কিয় আমি নাইট্ৰজেন কিমান পৰিমাণে কি ইউজ কৰিব লাগে, বেছি ইউজ কৰিলে কি হয়, আৰু কম হ'লে আমাৰ কি অভাৱজনিত হয়, গোটেইখিনি গম পাব। চাই থাকিব। থেংক ইউ। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যিটো হৈছে ধানৰ বাবে প্ৰয়োজনীয় খাদ্য মৌলৰ নাম। আৰু আমাৰ যিখন নেকি চাৰ্ট মই দি দিম, একচুৱেলি যিটো নেকি আইৰণ কিয় ইউজ কৰা হয়। উদ্ভিদৰ দেহত প্ৰ'টিন বা শৰীৰকণা সৃষ্টিত সহায় কৰে, ইয়াৰ যিবিলাক নেকি প্ৰয়োজনীয়তা বা থাকে। আৰু অভাৱজনিত লক্ষণ: পাতৰ হীৰাৰ মাছবোৰ হালধীয়া হয় আৰু পাতবোৰ ক্ৰমাৎ বগা হৈ গোটেই গছজোপা শুকাই যায়। তেনেহ'লে গম পাব আপোনালোকে বা যিটো আইৰণ আপোনালোকৰ কম হৈছে। আৰু জিংক কিয় দিয়ে? জিংক হ'লে আমাৰ শ্বেতসাৰ, লিপিড আৰু অক্সিড সৃষ্টিত সহায় হয়, আৰু প্ৰ'টিন সংশ্লেষণ কৰাত সহায় হয়, আৰু পাচক ৰস সৃষ্টিত সহায় হয়। তেতিয়া ফুল ফুলাত তাৰমানে সহায় হয়, আৰু ফল ধৰাত বহুত এটা সহায় হয়। আৰু ৰোৱাৰ পৰা প্ৰায় 2-3 সপ্তাহৰ পিছত ওপৰৰ পাতবোৰ ধূলিময় তথা মুগা বৰণৰ দাগ যদি পৰে, তেতিয়া গম পাব জিংকৰ অভাৱ হৈছে। আৰু মেংগানিজ কিয় ইউজ কৰে? আপোনাৰ গছৰ পাতত শৰীৰকণা সৃষ্টি কৰা, প্ৰ'টিন সংশ্লেষণ কৰা, নাইট্ৰেট বিজাৰিত কৰাত সহায় কৰে। আনহাতে বিষক্ৰিয়া হ্ৰাস কৰাটো সহায় কৰে। তাৰমানে আইৰণ যদি বেছি থাকে, তেতিয়া তাৰমানে সেইবিলাক বিষক্ৰিয়াবিলাক হ্ৰাস কৰাত, কম কৰাত সহায় কৰে। আৰু হীৰাৰ ইয়াৰ যি অভাৱজনিত লক্ষণবিলাক হৈছে, হীৰাৰ মাছবোৰ হালধীয়া হৈ শুকাই যায়। তেতিয়া গম পাব আপোনালোকৰ মেংগানিজৰ যিটো নেকি অভাৱজনিত হৈছে। আৰু তেতিয়া আমি মেংগানিজ জাতীয় বস্তুবিলাক আমি স্প্ৰে কৰিব লাগিব ধানত। আৰু বৰণ দিলে কি হয়? আপোনালোকৰ কোষৰ আৱৰণবোৰ শক্তিশালী কৰাত সহায় কৰে। আৰু ইয়াৰ যিটো অভাৱজনিত লক্ষণ হৈছে, গছবোৰ চাপৰ হৈ মৰি যাব পাৰে। বৰণ যদি নাপায়, গছবিলাক চাপৰ হৈ যায়। খাদ্য মৌলবিলাকৰ বহুত এটা আমাৰ ইম্পৰ্টেঞ্চ আছে, আমাৰ ধানৰ কাৰণে বা যিকোনো উদ্ভিদজাতীয় শস্যৰ কাৰণে। আৰু নেক্সট হৈছে আমাৰ যিটো নেকি কপাৰ কিয় থাকে? এইবিলাক গোটেইবিলাকৰ মই লিষ্টখন দি দিছোঁ, স্ক্ৰীনত চাই ল'ব আপোনালোকে। ক্লৰিন, নিকেল, গোটেইবিলাক তাৰমানে আমাৰ যি খাদ্য মৌল, এইবিলাক বহুত এটা ইম্পৰ্টেণ্ট আছে। আৰু মই দি দিম স্ক্ৰীনত, চাই ল'ব আপোনালোকে। চাই পেলাই ভাল পালে শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ। হেল্ল' বন্ধুসকল, মই আপোনালোকক যিবিলাক নেকি ধানৰ মাইক্ৰ' নিউট্ৰেণ্টৰ বিষয়ে কৈ আছোঁ, তাতে আমাৰ বহুত কেইটামান ইম্পৰ্টেণ্ট যিকেইটা নেকি মাইক্ৰ' নিউট্ৰেণ্ট বা আমাৰ খাদ্য মৌল যিবিলাক নেকি আছে ধানৰ তাৰমানে কাৰণে ইম্পৰ্টেণ্ট, বা যিকোনো খাদ্য শস্যৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰে ভিতৰত আমাৰ আছে নাইট্ৰজেন, ফচফৰাছ, পটাছিয়াম, কেলছিয়াম, মেংগানিজ, ছালফাৰ, বহুত ধৰণৰ আমাৰ যিবিলাক নেকি খাদ্য মৌল আছে, সেইবিলাকৰ তাৰ প্ৰয়োজনীয়তা কি আমি জানিম, আৰু তাৰ উৎস কি, আৰু অভাৱজনিত লক্ষণ কি, গোটেইখিনি জানি মই স্ক্ৰীনত দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু তাতে এটা কথা কৈ দিছোঁ, যিটো নেকি নাইট্ৰজেন দিলে কি হয়? যিটো নেকি ইউৰিয়া তাৰ পৰা আমাৰ প্ৰস্তুত হয়, তাৰ হ'লে কি হয়? গছৰ ডাল পাতবিলাক বৃদ্ধি কৰাত সহায় কৰে। আৰু ইয়াৰ উৎস কি হৈছে? ইউৰিয়া ডাই এমনিয়াম ছালফেট, এইবিলাক হয়। আৰু ইয়াৰ অভাৱজনিত লক্ষণটো মেইন এটা দুটা কৈ দিছোঁ। গছজোপা চাপৰ হয়, আৰু পাতবোৰ হালধীয়া বৰণৰ হয়। আৰু এইটো হ'লে আপোনালোকে গম পাব তাৰ নাইট্ৰজেনৰ তাৰমানে অভাৱজনিত দেখা দিছে। আৰু ফচফৰাছ দিলে কি হয়? উদ্ভিদৰ দেহত থকা নিউক্লিক যিটো নেকি এচিড থাকে, সেইটো ফচফলিপিড আদি মূল উৎপাদন, এইবিলাক তাৰমানে আমাৰ প্ৰয়োজনত, তাৰমানে আমাৰ যিটো নেকি ফচফৰাছ তাৰমানে ইছেঞ্চিয়েল হয়, ইম্পৰ্টেণ্ট হয়। আৰু হৰম'ন উৎপাদন কৰে, আৰু হৰম'ন হ'লে আমাৰ তৈলজাতীয় যিবিলাক নেকি গছ আছে, তাৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট। আৰু শিপা তথা গছৰ বৃদ্ধিত সহায় কৰে। আৰু ইয়াৰ উৎস আপোনালোকে গম পাইছে, SSP আৰু যিটো নেকি তাত থকা DAP, এইবিলাক আমি ইউজ কৰিব পাৰোঁ। আৰু ৰক ফচফেট, এইবিলাক ইউজ কৰিব পাৰোঁ। বহুত সুফল পাম আমি তেতিয়া।
আপোনালোকে কৰিব আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই থাকক আপোনালোকে। আৰু ফচফৰাছ অভাৱজনিত ৰোগ কি হৈছে, মেইন গছবোৰ চাপৰ হয় আৰু শিপাবোৰ চুটি হৈ যায়। এতিয়া গম পাব আপোনালোকে ফচফৰাছৰ অভাৱজনিত ৰোগ হৈছে। আৰু পটাছিয়ামটো যদি আমাৰ হেৰি হয় দিলে মতে তাৰ কিয় দিব লাগে আপোনালোকে গম পায়নে? উদ্ভিদৰ দেহত প্ৰটিন বা শ্বেতসাৰ শৰ্কৰা আৰু শৈৎকণা সৃষ্টিত সহায় হয়, যিটো নেকি আমাৰ ফচফৰাছ পটাছিয়াম হয়। আৰু পটাছিয়াম আমি ইউজ কৰিব লাগে সাধাৰণতে। আৰু এইটোকে আমি যিটো নেকি পটাছিয়ামযুক্ত এটা সাৰৰ নাম কৈ দিছোঁ, যিটো নেকি MOP বুলি কয়, মিউৰেট অফ পটাছ। আৰু সেইটো আমি ইউজ কৰিব লাগে তাৰ কাৰণে। আৰু ইয়াৰ অভাৱজনিত ৰোগ হৈছে পাতৰ দুয়ো কাষবোৰ প্ৰথমতে পুৰি যোৱা নিচিনা লাগে, তাৰমানে পাতবিলাক এটা ছাইডে বাঁহ পাতৰ নিচিনা শুকাই যায়। আৰু সেইটো হ'লে গম পাব আপোনালোকে MOPটো সদায় আমি ইউজ কৰিব লাগে। আৰু এই ভিডিঅ'টো এটা অত্যন্ত তাৰমানে ইম্পৰ্টেণ্ট হয় ধানৰ কাৰণে বা অন্য শস্যৰ কাৰণেও হয়। আৰু আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব খেতিয়ক, তেতিয়া তেওঁলোকেও কৰিব পাৰিব। আৰু ইয়াৰ বহুত আছে, কিছুমান আমাৰ কেলছিয়াম আছে, মেংগানিজ আছে, ছালফাৰ আছে। ছালফাৰটো কিয় দিব লাগে? ছালফাৰ প্ৰয়োজনীয়তা কি আছে, আমাৰ শিপা আৰু গা গছৰ গঠন আৰু বৃদ্ধি কৰাত সহায় কৰে ছালফাৰটোৱে। আৰু ইয়াৰ যিটো নেকি ইয়াৰ উৎসবিলাক যিকেইটা নেকি ইয়াৰ থাকে, এলুমিনিয়াম ছালফেট আৰু জিপছাম আৰু একক ছুপাৰফছফেট, যিটো নেকি SSP কয়, তাত আমাৰ ছালফাৰ থাকে। আৰু সেইবিলাক আমি ইউজ কৰিব লাগে। আৰু ইয়াৰ যিবিলাক নেকি অভাৱজনিত লক্ষণ, ইয়াৰ যদি অসুবিধা হয় কি কৰিব লাগিব আমি? প্ৰথমতে নতুন পাতবোৰ হালধীয়া হয় আৰু ক্ৰমাৎ গোটেই গছজোপা হালধীয়া বৰ্ণ হয়। আৰু হালধীয়া বৰ্ণ হ'লে আপোনালোকে সদায় গম পাব তাত ছালফাৰ তাৰমানে দিব লাগে সেই খেতিখনত। আৰু সাধাৰণতে আমি ইমান ছালফাৰজাতীয় সাৰবিলাক ইউজ নকৰোঁ খেতিত, কিন্তু কৰিব লাগে, তেতিয়া তাৰমানে অধিক উৎপাদন পাবলৈ আপোনালোকে সক্ষম হ'ব। আৰু চাই থাকক আপোনালোকে। থেংক ইউ, ধন্যবাদ।